বিজনেছ জাৰ্নি বুলি কোৱাৰ লগে লগে বিজনেছ জাৰ্নিটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ তেতিয়া যদিবা মই আগতে কাম কৰিছিলোঁ মাজতে মই কিছুমান ভুল কৰিছোঁ ব্যৱসায়টোত এইটো ব্যৱসায় নহয় তাৰ আগত মই বেলেগ বেলেগ ব্যৱসায় কৰিছিলোঁ ন ট্ৰেডিশ্যনেল ব্যৱসায়টো মই বহুত ভুল কৰিলোঁ তাত মই মোৰ কেপিটেল 0 কৰি পেলাইছিলোঁ কিন্তু য়েছ মোক কিন্তু পইচাটোতকে মোৰ বেছি কেতিয়া ভাল লাগে জানে যোনদিনাখন ল'ৰাকেইটাই দৰমহা পায় নহয় মোৰ এটা ফিক্সড ডেট থাকে সেইটো ডেটত দৰমহাটো পায় তেওঁলোকে যাৰ মোৰ বেংকৰ সেম একাউণ্ট তেওঁলোকে উইদিন 5 মিনিটছ পইচাটো সোমাই যায় আৰু যাৰ মোৰ বেংকৰ লগত একাউণ্ট সেম নহয় তেওঁলোকে গধূলিলৈকে বাজে অলপমান সময়ৰ কাৰণে মোৰ বেয়া লগা আৰম্ভ হয় ঠাপ 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 পইচাবিলাক কাটি আছে আৰু অলপ পিছত গধূলি সময়ত কি হয় ল'ৰাবিলাক আহে নহয় ঘূৰি ঘূৰি চবেই দৰমহা পায় তই পালি পালোঁ তই পালোঁ তো তেতিয়া যে কয় নহয় তাৰপিছত এটা কথা ল'ৰাবিলাকে কয় দাদা আজি ঠাণ্ডা খাওঁ নেকি মানে গোটেইবিলাকে ল'লে যেতিয়া ঠাণ্ডাটো খাম নহয় এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন এটা আহে ল'ৰাটোৰ পৰা যেতিয়া ল'ৰাটোৰ বিয়া পাতিব সি ডিপেণ্ড কৰিব মোৰ ওপৰত যে দাদাৰ লগত কাম কৰি আছোঁ কাৰণে মই আজি বিয়া কৰাই আছোঁ বা কইনাঘৰীয়া ল'ৰাটো যেতিয়া সুধিব কি কৰে তেতিয়া সি কয় এচিৰ কাম কৰে তেতিয়া মোৰ অলপ ফিল হয় যে ময়ো কোনোবা এজন মানুহৰ গৃহস্থীৰ টেনশ্যনটো হেৰিটো ল'ব যাই আছোঁ দায়িত্বভাৰ ল'ব যাই আছোঁ মই কিমান ডেফটত মই আছিলোঁ মই জানো মোৰ বাইক লৈ গৈছে মোৰ বিক্ৰী হৈ গৈছে মোৰ গাড়ী বিক্ৰী হৈ গৈছে মোৰ হাতৰ আঙুঠি বিক্ৰী হৈ গৈছে মোৰ এইটো বিয়াৰ আগৰ কথা কৈ আছোঁ মই পঢ়ি থকা লেপটপ বিক্ৰী কৰিছোঁ মই ডেট ফ্ৰী হ'ব লাগিলে যদি আপুনি মানে ভৱিষ্যতে উজ্জ্বল হ'ব মানে ছাকচেছ হ'ব বিচাৰিছে অলপমান কষ্ট সহ্য কৰিব লাগিব আৰু বহুত বেছি সন্মানক ভয় কৰিও লাভ নাই যদি ব্যৱসায় কৰিব বিচাৰিছে নমস্কাৰ আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ নমস্কাৰ ৰাজীৱ দা আপোনাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোকে গম পাইছে আমি প্ৰথমতে পৰিচয়টোৱে লওঁ তেনেহ'লে আপোনাৰ পৰিচয়টো এবাৰ আমাৰ পাকঘৰ দৰ্শকসকলক আপুনি জনাই দিলে ভাল পাম নমস্কাৰ প্ৰথমে মই ৰিজু বুলিয়ে ক'লোঁ মই কিন্তু ভণ্টি বুলিয়ে কণ্টিনিউ কৰিম মোৰ নাম ৰাজীৱ লোচন ডেকা বহুতে মোক ৰাজীৱ বুলিয়ে জানে আৰু মোৰ লোকেল এৰিয়াত ৰাজু বুলিয়ে জানে তো মোৰ ঘৰ মিলনপুৰ ৰঙিয়া মিলনপুৰত বাই প্ৰফেশ্যন মই এজন বিজনেছমেন হয় মোৰ ফেমিলি বুলি ক'ব গ'লে মোৰ ঘৰত মোৰ ৱাইফ মা দেউতা মোৰ ল'ৰা এটা এইখিনি আছে ভাইটি আৰু মোৰ ভাইটিৰ পত্নী আৰু ছোৱালী এজনী এইখিনি আমাৰ ফেমিলি আমি জইণ্ট ফেমিলিতে আছোঁ এতিয়াও আৰু সেনেকৈ চলি আছোঁ বহুত মাজতে বহুখিনি হেৰি আছিল যাওক বাৰু এতিয়া ধুনীয়াকৈ চলি আছোঁ আমি নতুন ঠাই নতুন হেৰি বাৰু আমি বহুত কথা পাতিম আৰু তেতিয়াহ'লে পোনপ্ৰথমে আমি গম পাই আমাৰ পাকঘৰলৈ আহিলে আমি ৰান্ধিবলৈ দিম এতিয়া কথাটো হৈছে দাদা এনি টাইম এচিত থাকে দেই দাদাই গাড়ীত ঘৰৰ চবতে অলপ কষ্ট পাব কাৰণ আমাৰ পাকঘৰলৈ আহিলে কিন্তু আমি ৰান্ধিবলৈ দিম আৰু গৰমটো আমাৰ পাকঘৰলৈ আহিলে খাবই লাগিব এইটো কম্পালচৰি মানে আৰু এতিয়া প্ৰথমতে তেতিয়াহ'লে আপুনি কি কেৰাহীটো বহাই দিবনে তাৰপাছত আমি কথাখিনি কণ্টিনিউ কৰিম অবভিয়াছলি আগতে ৰন্ধা কামটো আৰম্ভ কৰোঁ কেৰাহীটো বহাই দিয়ক এতিয়া আমাৰ দৰ্শকসকলক এবাৰ কৈ দিয়ক আপুনি কি বনাব আজি বনাম মানে অবভিয়াছলি যোগাৰ আছে আমাৰ আজি ছাগলী মাংস আলু যিহেতু কাটি থোৱা আছে পিঁয়াজ আছে গতিকে যদি ধাবাৰ লেংগুৱেজত কওঁ তাহলে হোম ষ্টাইল মটন কাৰীয়ে হ'ব অবভিয়াছলি যেটো আলু থাকিব যেহেতু আমাৰ অসমীয়াত আলুটো লাগিবই গতিকে হোম ষ্টাইলে হ'ব আৰু এতিয়া অসমীয়া পাকঘৰত আমি অসমীয়া ৰন্ধাই বেছি ভাল লাগিব যেহেতু ৰেষ্টুৰেণ্টত আমি খাই থাকো আমি একদম পুৰা একদম হেৰি সোৱাদ এটা ল'ব খোজো আৰু মাটিৰ সোৱাদ এতিয়া ৰাজিতা খুব ভাল ৰান্ধে বোলে আচলতে আমি বেলেগ এদিন খাম কিন্তু সেইদিনাখনি পুৰা ৰেষ্টুৰেণ্ট ষ্টাইল খাম কিন্তু আজি আমি পুৰা দেশী ষ্টাইলত খাম দেশী ষ্টাইলত খাম আজি তেতিয়াহ'লে আমি আৰম্ভ কৰি দিওঁ আচলতে প্ৰথমতে ৰাজিদা আমাৰ পাকঘৰলৈ আহিছে যেতিয়া অকণমান মৰম যাচো আহক নমস্কাৰ বহক তেতিয়াহ'লে আজি আমি বহুত কথা পাতিম আৰু বিভিন্ন ধৰণৰ কথা বহুত টুইষ্ট আছে কথাৰ মাজত আৰু বহুত বেছি আপোনালোকে বিজনেছৰ কথা জানিব আৰু বহুত বিভিন্ন ধৰণৰ আপোনালোকে কথা জানিব পাৰিব আজি আৰু আপোনালোকে চাই থাকিব ৰাজীৱ দাই পঢ়া শুনা কৰিছিলে একেবাৰে ৰঙিয়াৰ পৰা গৈ আপুনি বহুত দিল্লী পালেগৈ আৰু বিভিন্ন আপোনাৰ এই সময়ত আপুনি পঢ়া ক'ৰ পৰা কেনেকৈ কোন জেগালৈকে আপুনি পঢ়াটো ষ্টাৰ্ট কৰিলে আৰু ক'ত খতম কৰিলে পঢ়াখিনি সেইটো এটা বিৰাট ইণ্টাৰেষ্টিং কুৱেশ্যন মোৰ কাৰণে মই স্কুলীয়া জীৱনত কেইবাখন স্কুলতো পঢ়িছোঁ আৰু সৰুতে মই পঢ়াত যদি আপুনি কয় যে 30টা যদি ষ্টুডেণ্ট থাকে যদি ছাত্ৰ থাকে তেনে 25ৰ পৰা 30ৰ ভিতৰত মোৰ ৰোল নম্বৰটো হয় এইটো মোৰ আছিল ক্লাছ 6 7 মানলৈকে কথা
তাৰপিছত লাহে লাহে অলপ বুজি পোৱা হ'লো চাগে অলপ পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰিলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ ৰঙিয়া হাই ছেকেণ্ডেৰীৰ পৰা স্কুলিং বাকী 10লৈকে মই কেইবাখন স্কুলত আছিলোঁ মেট্ৰিক পাছ কৰিছোঁ মই বিএড মডেল হাই স্কুলৰ পৰা আৰু এলপিটো মই পাছ সৰু ষ্টেচনটো আছিলোঁ মই শংকৰদেৱ শিশু নিকেতনত আমাৰ ৰঙিয়া তেতিয়া আমাৰ ৰঙিয়াৰ হেৰিত আছিল ব্ৰিকফি কৰ্ণী কাষত আছিল ৰেলৱে কলনীৰ ভিতৰত আছিল তেতিয়া বাকচৰ গাড়ীত আমি অহা যোৱা কৰিছিলোঁ এতিয়াতো বাছ আহে সৰু গাড়ী আহে তেতিয়া বাকচৰ গাড়ী আছিল মানে যেনেকে বিস্কুট বেচিব যায় নহয় হেৰিয়ে সেনেকুৱা বাকচ আছিল টিঙৰ সেই বাকচে আমাক আনা নিয়া কৰিছিল তেলটো তো তাৰপিছত তেলটো দিব পাৰো ন তো মই নেক্সট তাৰ পৰা মই চিন্তা কৰিলোঁ কিবা এতিয়া আমাৰ যিটো ছিজন আছিল তেতিয়া মানে টেকনিকেল পঢ়াৰ কাৰণে এটা ক্ৰেজ আছিল এইটো 2001ৰ কথা কৈছোঁ মই 10th পাছ কৰিছোঁ 2001ত 2002লৈকে মই ৰঙিয়া হাইছেকেণ্ডেৰীত পঢ়িলোঁ তাৰপিছত মই চিন্তা কৰিলোঁ না কিবা এটা টেকনিকেল কিবা এটা পঢ়িব লাগে তেতিয়া কিবা এটা কৰিব লাগে কাৰণ আমাৰ দিনত চাকৰিটো ইমান সহজে নাছিল চাকৰি ধৰক 2010 বা 8ৰ পিছৰ পৰা অলপ মানে কম্পিটিটিভ এক্সামবিলাক অলপ বেছি হৈছিল তাৰ আগততো বিশেষ নাছিল চাকৰি সেনেকুৱা ট্ৰেইন নাছিল হেৰি নাছিল মানে কেনেকৈ চাকৰি পাম আমি বুজি নাপাইছিলোঁ আগতে তো তেতিয়া দেউতাৰ লগত কথা ঘৰুৱা অৱস্থা আমাৰ বহুত বেছি ভাল নহয় দেউতাই এটা চৰকাৰী চাকৰি কৰে আমি লোৱাৰ মিডিল ক্লাছ বুলি ক'লে ভুল নহয় গোটেইখিনি ফেমিলিৰ মেইনটেনেন্স আমি দেউতাৰ দৰমহাৰ ওপৰতে ডিপেণ্ডেণ্ট আছিলোঁ তো দেউতাক মই ভয়কৈ ক'লোঁ দেউতা এনেকৈ মোৰ লগৰ ল'ৰা কেইজনমান আছিল ক'লে যে আমি দিল্লী যাম তাত আমি পাৰ্ট টাইম কামো কৰিব পাৰিম আৰু পঢ়িব পাৰিম মোৰো ব্ৰেইনত খাটিলে অলপ তো মই তাৰ লগত লৈ দেউতাই মোক প্ৰথম এটা মোৰ মনত আছে 100 টকীয়া বান্দল এটা দিছিল 100 টকীয়া বান্দল 10,000 টকা 2003 চনৰ কথা 3 চনৰ কথা আৰু সেই 100 টকীয়া বান্দলটো মই বেডিং যে থাকে বেডিঙৰ ভিতৰত ভৰাই লৈ গৈছিলোঁ যে হৰাইটো নাযায় ট্ৰেইনত যাওঁতে কোনোবাই চুৰ কৰি লৈ যাব কোনোবাই হেৰি কৰি লৈ যাব এনেকুৱা ধৰণৰ বহুত কথা থাকে আগতে আৰু তেতিয়া মোৰ বয়স কিমান মেক্স টু মেক্স 18-19 তাতকৈ বেছি নহয় আমি তিনিজন বন্ধু গৈছিলোঁ দুজনমান মোৰ ডিমু চাইডৰ আছিল ৰঙিয়া ডিমু বুলি এটা অঞ্চল আছে তাত আছিল তো গৈ পালোঁ দিল্লী তেওঁলোকে এজ পাৰ সোৰ্স তেওঁলোকে গোটেই মই অলপমান আলুটো ভাজি লওঁ হা হ'ব এতিয়া আজি মানে কমপ্লিটলি আমি ৰাজীৱ দাৰ ওপৰতে এৰিম নহয় মানে মই যেটো বুজি পাওঁ আলু যদি মই বেছি দিওঁ নহয় এটো গলি যাব ন পিছত তো মাংসৰ যেটো টেষ্ট থাকে এই আলুটোৰহে টেষ্টটো বেছি উঠিব হ'ব দে আপুনি মানে ৰান্ধনি খহি গৈ কেনে বেছি হেৰি হৈ যায় হ'ব আপুনি যেনেকে আপোনাৰ সুবিধা হয় আপুনি তেনেকৈ দি দিয়ক তো মই আলু অলপ কমকৈ ব্যৱহাৰ কৰোঁ ভালে বাৰু আলু ন কমকৈ খাব লাগে যিহেতু সুগাৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে তো এখন আপুনি ল'ব পাৰিব আঁতৰ পাই হেৰি কৰিব পাৰিব এখন আঁতৰ পৰা ল'লে ভাল দূৰৰ পৰা হ'ব ভাল ইকুইপমেণ্ট নহয় বাৰু নতুন ৰান্ধনি বহুত আহে মানে সেইটো কাৰণে আমি এখন ব্যৱহাৰ কৰিছোঁ তো দিল্লীত মই সেনেকৈ গৈ পালোঁ তাত কাম হেৰি কৰিলোঁ কলেজ এখন আছিল IIT বুলি তাত কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং মই তাত ডিপ্ল'মা এডমিশ্যন ল'লোঁ তো ঠিক আছে পালোঁ পাই মেলি কৰিলোঁ কৰি ইন দ্য মিন টাইম মই 2 বছৰ তাত পঢ়িলোঁ পঢ়াতে 3 বছৰ আমাৰ কোৰ্চ আছিল 3 নম্বৰ বছৰৰ পৰা মই জব পাৰ্চনেলি ষ্টাৰ্ট কৰিলোঁ মোৰ প্ৰথমটো জব আছিল কোম্পানীয়ে চাগে ক্লেইম এতিয়া নকৰে ডিছক্লেমাৰ ই নকৰে চাগে কাৰণ কোম্পানীটো এতিয়া নাই প্ৰথমটো কাম আছিল মোৰ ইণ্ডিয়ান এয়াৰলাইন্স তেতিয়া ডমেষ্টিকত তেওঁলোক ডমেষ্টিক এয়াৰলাইন্স আছিল তেনেকৈ আমাৰ এয়াৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চলিছিল তেতিয়া আৰু যদি ডমেষ্টিক হয় তেনেহ'লে ইণ্ডিয়ান এয়াৰলাইন্স চলিছিল তো তাত প্ৰথম নাই কোনোদিনে পঢ়া নাই তাত আছিল মানে কি তাত ট্ৰান্সক্ৰিপশ্যন কৰিব লগা আছিল যিবিলাক টিকেটিং চিষ্টেম আহে টিকেটিংখিনি বুকিং আহে সেই বুকিংখিনি আমি ট্ৰান্সক্ৰিপশ্যন কৰিব লাগে তো বুকিং প্ৰিফাৰেন্সটো কেনেকৈ পিএনআৰলৈকে যাব কি যাব তো বেকএণ্ডত আমি কাম কৰিব লাগে বিশেষ নাই যদি চাব যাওঁ আমি ডাটা এণ্ট্ৰি বুলি ক'লেও ভুল নহয় মানে আমি ফ্ৰণ্ট লাইন কোনটো নাথাকোঁ বেকএণ্ডতে আছিলোঁ সদায় ঠিক আছে তো তাৰপিছত মই কেজুৱেলি সেইখিনি সময়তে মোৰ জণ্ডিজ হ'ল বা এনেকুৱা কিবা জণ্ডিজ হৈছিল তো মই এৰি দিবলগীয়া হ'ল যাওক বাৰু তাৰপিছত সময়ে আৰু দিল্লী এটা ইমান সহজলভ্য জেগা আছিল তেতিয়া যে জব এটা বিচাৰোৱাটো মানে বহুত সহজ দিনটোত যদি আপুনি ৰাতিপুৱা পেপাৰ এখন কিনি লওক ক'ত জব আছে চাই লওক এটা ৰুট মিলাই লওক ফোন কৰি আপুনি গৈ থাকক দিনটোত যদি 5টা দিছে আপোনাৰ 4টা ফিক্সড অলপ যদি ল'ৰাটো যদি মানে মই কওঁ তেতিয়া সময়ত যদি 40% বা 45%ৰ ল'ৰা হয় নহয় তো সি 5টা ইণ্টাৰভিউ দিলে অন্তত 3টা চাকৰি সি চিলেক্ট কৰিব পাৰে দিনটো তাৰ এটা অপশ্যন আহি যায় তো ইমানখিনিলৈকে BPO ইণ্ডাষ্ট্ৰীত বহুত বুমিং হৈছিল BPO ইণ্ডাষ্ট্ৰীটো যিটো আমি ইয়াতে কমন ভাষাত কওঁ কল চেণ্টাৰ বুলি ক'লে অকল যে BPO সেনেকুৱা নহয় BPOৰ বহুত টাইপছ আছে তো
সেনেকুৱা হ'ল তাৰপিছত মই বেক টু বেক আৰু বহুত কেইটা কোম্পানীত কাম কৰিলো এইটো এৰি সেইটো তেতিয়া মোৰ বয়স কম গতিকে মানে মই কেজুৱেলি কামবিলাক লওঁ আৰু কেজুৱেলি এৰি দিওঁ কাৰণ ঘৰৰ পৰা অলপ অলপ পইচা যায় আৰু দৰমহাৰ পইচাটো বেছি হৈ যায় গতিকে পইচাৰ অভাৱটো এতিয়া বুজি নাপায় আৰু ঘৰতো সেনেকে দিবলগীয়াও নাই তো মানে কি চাকৰি কৰিলো 6 মাহ বছৰ দিন হৈ গ'ল হৈ যাব পইচা জমা হৈ গ'ল আৰু 3 মাহ 2 মাহ চাকৰি কৰি কেনেও বাদ দিয়া ৰেকৰ্ড আছে এনেকুৱাতো বহুত কোম্পানী আছে জানি কি মোৰ নামো মনত নাই এতিয়া আপুনি বহুত এনেকে কোম্পানীত চাকৰি কৰিলে এতিয়া আপুনিতো বহুত আগতে পঢ়িছে আমাতকে যথেষ্ট আগত পঢ়িছে তেনেস্থলত আপুনি সেই সময়ৰ শিক্ষা আৰু বৰ্তমান সময়ৰ শিক্ষাৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে শিক্ষা ব্যৱস্থাৰ কথা ক'ব গ'লে ডিফাৰেন্স মানে মই কোৱালিটি অফ এডুকেশ্যন হা এইটো কম আজিৰ তাৰিখত কোৱালিটি অফ এডুকেশ্যন বুলি ক'লে মানুহৰ বেছিক কনচেপ্ট এটা আহিছে কি ইংলিছ মিডিয়ামে গোটেইখিনি বস্তু মই এটা সৰু উদাহৰণ দিছো মই মোৰ জীৱনত কোনোদিনে মই বায়'ডাটা দেখা নাছিলো হয় আৰু যোনদিনাখনে প্ৰথম দিনাখন দেখিছো সেইদিনাখনে মই 2টা চাকৰি পাইছিলো ঠিক আছে ইণ্ডিয়ান এয়াৰলাইন্সত আৰু হাটছ তেতিয়া হাটছ আছিল এতিয়া বৰ্তমান ভোডাফোন তেতিয়া হাটছ বুলি কৈছিল হাটছ তো মানে কি এইটো ডিপেন্ড কৰে ল'ৰাজনৰ মানে কোৱালিটিৰ ওপৰত যে সি কেনেকে তাৰ হেৰিটো মানে এনভাইৰনমেন্টৰ লগত মেটচ কৰিব পাৰে আৰু তাৰ এডপশ্যন লেভেলটো মুখস্থ লেভেলৰ নে তাৰ মানে কি সি থৰো কনচেপ্টটো ক্লিয়াৰ কৰি কিনে পঢ়িছে মই ভাবা কথাটো কৈছো কোনোবা থাকে আপোনাৰ 100ৰ ভিতৰত 100 পায় কিন্তু তাক যদি সিলেবাসৰ বাহিৰৰ প্ৰশ্ন এটা সুধো তেনেহলে সি এইটো ক'ব নোৱাৰে তো মই এটা চাগে সদায় মোৰ ফালৰ পৰা মই এটা কথাই বিচাৰো যে নম্বৰ ওপৰতো মেটাৰ নহয় তাৰ লজিক বিলাক কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগে লজিকটো ক্লিয়াৰ কৰি ল'ব লাগে লজিকটো যদি ক্লিয়াৰ হয় তেনেহলে সি যিকোনো ষ্টেজতে যিকোনো এনভাইৰনমেন্টে সি ওলাই যাব অকল ৰিজাল্টটো এখন সাৰ্টিফিকেট এটা চাকৰি পোৱাৰ কাৰণে এখন সাৰ্টিফিকেটৰ প্ৰয়োজন নো ডাউট কিন্তু তাক সাৰ্ভাইভ কৰাৰ কাৰণে কিন্তু সাৰ্টিফিকেটখন পিছদিনাখনৰ পৰাই ইনভ্যালিড হৈ যায় আপুনি এটা চাকৰি কাৰণে এপ্লাই কৰিছে তাত ধৰক গ্ৰেজুৱেচন লাগে গ্ৰেজুৱেচন সাৰ্টিফিকেটটো দিলে আপুনি চাকৰিটো পালে কিন্তু পিছদিনাখনৰ পৰা সেই গ্ৰেজুৱেচনত যি পঢ়িছিলো যি কৰিছিলো একো প্ৰয়োজন নাই হেতু হয় এটা এটা ব্ৰেইন এক্সাৰসাইজ বুলিহে মই ভাবো যে কোনটো লেভেলত এক্সাৰসাইজ কৰাইছে তাক সেই এক্সাৰসাইজ মতে সি তাত সাৰ্ভাইভ কৰিব পাৰিব নে নোৱাৰে সেইখিনিয়ে গতিকে শিক্ষা ব্যৱস্থাৰ কথা যিহেতু আপুনি খুদিলে শিক্ষা ব্যৱস্থা চেঞ্জেছ আহিছে তাত ৰিক্ৰুটমেন্টৰ প্ৰসেছবিলাক চেঞ্জেছ আহিছে বা আজিকালি যিমানখিনি দেখা পাইছো অফিচ কাছাৰী বা স্কুল বিলাকত বহুত কোৱালিফাইড মানুহ আহিছে নতুন জেনাৰেশ্যন বিলাকতো মই চাওঁ আজিকালি অফিচ বিলাকত কাম কৰি ভাল লাগে ভাল লাগে আগৰ মানুহখিনি ৰিটায়াৰ্ড ট্ৰেডিশনেল সিস্টেমত আছিল তেওঁলোক এতিয়া সিস্টেমবিলাক চেঞ্জ হৈছে গতিকে আগতকে বেটাৰ হৈছে গোটেই সিস্টেমটোৱে বেটাৰ হৈছে আৰু শিক্ষা ব্যৱস্থাও বেটাৰ হৈছে অলপমান শিক্ষা ব্যৱস্থাৰ পৰা দূৰত আছো এতিয়া বৰ্তমান যিহেতু নিজৰ ল'ৰা ছোৱালীও ইমান ডাঙৰ হোৱা নাই গতিকে তাৰ ওপৰত সিমান এটা নলেজো এতিয়া মই শ্বেয়াৰ কৰিব নোৱাৰিম কিন্তু মই ভাবো এইটোৱে কথা যে যোনে যি পঢ়ে পঢ়ক কিন্তু মুখস্থ নহয় কনসেপ্ট ক্লিয়াৰ কৰিব লাগে আৰু বাহিৰত কিন্তু ল'ৰাবিলাকে পঢ়াৰ সময়ত কনসেপ্ট দে ক্লিয়াৰ কৰিছিল আপুনি যেতিয়া মানে ইয়াৰ পৰা আপুনি দিল্লী পাইছিলগে তাতো আপুনি বেলেগ আপোনাৰ ৰুমমেট পাইছিল ৰুমমেট শ্বেয়াৰ কৰিছে আপুনি শ্বেয়াৰ কৰিছে তেওঁলোকৰ সিস্টেমবিলাক বেলেগ কেনেকৈ পঢ়িছিল মানে তেওঁলোকে পঢ়াৰ সিস্টেমটোৱে বেলেগ আমি ইয়াতে পঢ়িব লাগিলে আমাৰ মা দেউতাৰ টেবল চেয়াৰ সব দিব লাগে তাত হেতু নহয় এনে বাহিৰা আমি যে ভাবো এই এনে পঢ়ি দেখাই আছে সঁচাকে নহয় সি পঢ়ি দেখাই থাকে নে সি পঢ়িছে কোনোবাটো গ্ৰুপত এনে অলপ সময় পঢ়িলে চালে আমি যেনেকৈ বিস্ময় পঢ়ো অলপ চাই দিলো এনেই চাই দিলো কিবা চাই দিলো হেনেকুৱা টাইপতে পঢ়ি থাকে অলপকে এয়া টেবল চেয়াৰ পাৰি কেনে পঢ়া মানুহ মই বহুত কম দেখিছো মই জেনেৰেলি যেহেতু মিডল ক্লাছৰ মানুহ আছিলো তো আমি মিডল ক্লাছ টাইপৰ ল'ৰাক লগ পাইছিলো বহুত হাই ফাই ল'ৰাবিলাক লগ নাপাইছিলো আমি কিন্তু দামী দামী কলেজত পঢ়িছিল তেওঁলোকে তো গতিকে তেওঁলোকে কিন্তু আমাৰ দৰে ইমান ৰিভাইভ পঢ়া নাছিল তেওঁলোকে পঢ়াতে সিৰিয়াছ ইকুইপমেন্টত বেছি সিৰিয়াছ নাছিল তেওঁলোক ইকুইপমেন্ট বুলি ক'লে চেয়াৰ টেবল লাইট যেনেকে পায় যতে পায় তেনেকেই পঢ়ে তেওঁলোকে টেলেন্ট ভয়ংকৰ আপুনি তেওঁ মুখখন চাই কেনে ক'ব নোৱাৰে কিমান টেলেন্টেড বহুত টেলেন্ট সঁচাকে আপুনি এইটো কথা মই আপোনাক কওঁ আৰু এইটো ক্ষেত্ৰত কিন্তু ইউপি বিহাৰৰ মানুহ বেছি ষ্ট্ৰং আৰু হেতু কাৰণে ডিসি কোৰ পৰা বেছি ওলাই এই ইউপি বিহাৰ এইবিলাকৰ পৰাইতো বেছি ওলাই মানে তেওঁলোকে যিকোনো এনভাইৰনমেন্টতে তেওঁলোকে পঢ়ি দিব পাৰে আমি নোৱাৰো অলপ চিঞৰ বাখৰ হৈ গ'ল নোৱাৰো আমিহে ভাবো কিয় তেওঁলোকৰ পৰা ওলাই আসলে মেইন কাৰণ সঁচাকে ইমান 45 43 44 গৰমতো যিটো হিচাপত পঢ়ি থাকে তেওঁলোকৰ গাতে গৰমে লগা নাই চেয়াৰ এখনত বহিলে ভৰিখন লম্বাকে দি কেনে ওয়ালত পালৰাই থৈ দিলে পাক লগাই কেনে হেনেকেই পঢ়ি থাকে পঢ়া শেষ কনসেপ্ট ক্লিয়াৰ পৰীক্ষাটো ভাল
আচলতে আমি হেৰি কৰিব লাগে আমি অজুহাত বিচাৰ আমি অজুহাতত চলা মানুহ ভাল টেবুল নাই ভাল চেয়াৰ নাই ভাল গৰম বহুত চিঞৰ বাখৰ এনেকুৱা একো নহয় তেনেকুৱা কোনো কথা নাই আজি আচলতে ৰাজীৱ দাই বনোৱা খাম আৰু আপোনালোকে ভাবিলে দেখিবলৈ পালে ৰাজীৱ দাই ধুনীয়াকৈ আলুখিনি প্ৰথমতে ভাজি ল'লে আমি যেনেকৈ প্ৰথমতে লং ইলাচি দালচেনি দিওঁ তেওঁ নিদিয়ে ডাইৰেক্ট মাংসখিনি ভাজি ল'ব ৰেচিপিটো কৈ দিছো আৰু মই আপোনালোকে নাই এইটো মোৰ নিজৰ ষ্টাইল মই এনেকৈ ভাবো ভাল হয় বুলি আৰু আমাৰ এইটোৱে আমাৰ সৌভাগ্য হৈছে যে আমি গৰম খাই আছো কিন্তু লগতে তাতকে টেষ্টি খানা খাই আছো চবৰে হাতত এইটো কিন্তু বহুত আমাৰ কাৰণে ভাল দিনে আহিছে বুলি ক'ব লাগিব আমি নিমখ দিলো দেই মানে অলপ ভিতৰলৈকে সোমাই যাওক নিমখটো দি এতিয়া ভাজি আছে আৰু কিন্তু জুইত বনোৱা বস্তুখিনি খাবলৈ বৰ সোৱাদ লাগে আকৌ হয় এটা বেলেগ টাইপৰ গোন্ধ এটা আহে এই যিটো আমাৰ ঘোৱা গোন্ধটো সেই গোন্ধটো মানে অকমান বেলেগ সোৱাদ লাগে এটা হয় এইটো যিটো গেছত নাহে গেছত আৰু আমি সদায় কি আৰু উপায় নাই আমাৰ এতিয়া সময়ৰ লগত খাপ খাব লগা হৈছে টাইমৰ মানে আৰু খৰিও আজিকালি ইমান আচলতে টাইম বুলি নহয় আচলতে আমি মানুহবোৰ বেছি এলেহুৱা হৈছো কথা কয় আগতেওতো মানুহে খেতি কৰিব গৈছিল তাতকে সোনকালেহে উঠিছিল না এলেহুৱাৰ কিন্তু টাইপ থাকে মোৰ তাতে এটা টাইপছ আছে এলেহুৱাৰ মই আপোনাক কৈ দিওঁ মোৰ এলেহুৱাৰ টাইপছটো হৈছে কি আপুনি মোক যিমান ফুৰিব দিয়ে যিমান ঘূৰিব দিয়ে মই ফুৰি থাকিম কিন্তু আপুনি যদি মোক কয় ঘৰত এইটো বস্তা তাত থ মই নোৱাৰো থ সঁচা কথা কৈ আছো আপোনাক ফুৰিব দিয়ে বুলি কোৱা নাই যিমান কামত আপুনি দৌৰাই মোক তুমি দৌৰাওক দৌৰি থাকিম মই কিন্তু ঘৰত কাম কৰিব নোৱাৰে মই ইয়াৰে পৰা লামডিং যাওঁ বাইক লৈ কেনে গৈ পাইছো মই কোকৰাঝাৰ গৈ পাইছো মই বাইক লৈ কেনে কামত গৈছো তাকো দেই ফুৰিব যোৱা নাই একদিনত ৰিটাৰ্ণো হওঁ কিন্তু মই হাতৰ কাম কৰাৰ কাৰণে ভাত ৰন্ধাৰ বাহিৰে বেলেগ একো কামেই কৰিব নোৱাৰো মই এতিয়া মোৰ ঘৰত আহিলে বাহিৰৰ পৰা কামৰ পৰা আহি কেনে লগে লগে দেখা পাওঁ নহয় ৱাইফক পঢ়াই আছে মই লাগি নাথাকো আৰু বনোৱা আৰম্ভ এইটো মোৰ স্বভাৱ নহয় মোৰ ভাইটিৰো স্বভাৱ বনাই দিয়ে ভাল বনাই সিও ভাল বনাই মই ভাল বনাওঁ বুলি কোৱা নাই সি ভাল বনাই ভাইটি ভাল বনাই ৰাজীৱ দাইতো বহুত ভাল মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিলে বহুত চেলাৰিও বহুত ভাল আছিলে জনাবনে মানে এতিয়া দিনত বহুত কম তেতিয়া দিনত কিন্তু বহুত বেছি আছিল বহুত ভাল চেলাৰি পাইছিলে তেনেস্থলত আপুনি লাষ্ট কেতিয়া আপুনি সেই তাৰ পৰা মানে ৰিজাইন দিলে আৰু ৰঙিয়া আহি কেনেকে পালে সি ইমান ভাল জব কৰি আহি একচুৱেলি কি জানে আমি মই বুলি নকওঁ মই ভাবো মোৰ চবৰে গাতে এইটো দুখ আছে আমি হোমচিক হয় খুব বেছি হোমচিক যেতিয়া অফিচৰ পৰা গধূলি সময়ত আহি পাওঁ আৰু আকাশলৈ এখন ফ্লাইট যায় মই ফ্লাইটখন চাওঁ যে এইখন ফ্লাইটৰ টাইমিংটো কোনটো টাইমিং আছে কোনফালে হ'ব পাৰে গুৱাহাটী গ'ল নেকি নে গুৱাহাটীৰ পৰা আহিল হালৰিটো দিবচোন তো সেনেকে মানে অলপমান ফ্ৰাষ্ট্ৰেশ্যন আৰু মই অকলে আছিলোঁ যেতিয়া আমি প্ৰথম আছিলোঁ তেতিয়া 5জন আছিলোঁ আমি ৰুমমেট আমাৰ কিন্তু পিছত তাৰমানে মই ৰৈ গ'লো অকলে বাকী চবেই মানে নিজৰ জেগাত চবেই গুৱাহাটী আহিল 2জনমান হায়দৰাবাদ গ'ল তো তেওঁলোকৰ গ্ৰুপত থাকি গ'ল আৰু গ্ৰুপটোৰ পৰা ভাঙি কেনে অকলে মই ৰৈ গ'লো যিটোৰ কাৰণে মানে অলপমান মই ফ্ৰাষ্ট্ৰেটেড টাইপৰো হ'লো আৰু তেতিয়া মই আৰু 2 নম্বৰ কথা আছিল কি মই একচুৱেলি এৰো বুলি এৰা নাছিলো দেই মই এটা কোম্পানী সুইপ কৰিছিলো মানে সেইখিনি সময়ত টেলিকম ইণ্ডাষ্ট্ৰীৰ বুমিং আৰম্ভ হৈছিল 2010-11 চনত তেতিয়া খুব বুমিং আৰু মানুহবিলাকৰ মোবাইল ফোন হাতে আৰম্ভ হৈ গ'ল এটা ফেশ্বন আছিল যে ট্ৰেন্ডছ আছিল যে টেলিকম আমাৰ টেকনিক্যাল মানুহবিলাকৰ এটা ট্ৰেন্ড আছিল যে আমি টেলিকম ইণ্ডাষ্ট্ৰীত কাম কৰিম তো মই লাষ্ট টাইম এটা যিটো কোম্পানী আছিলোঁ এতিয়াও কোম্পানীটো আছে গতিকে তাৰ মই ডিসক্লেমাৰ হ'ব পাৰে মই সেইটো কোম্পানীৰ নাম নকওঁ এতিয়াও মাৰ্কেটত সেইটো কোম্পানী চলি আছে এটা ভাল ব্ৰেণ্ড হয় যেনেকৈ ভাবে আপোনালোকে দোকানবিলাকত সহজতে পায় সেই ব্ৰেণ্ডটো যাওক বাৰু তো তাক সুইপ কৰি কেনে মই ভাবিলোঁ টেলিকমত যাওঁ টেলিকমত পইচাও বেছি আৰু এক জেগাত বহি কেনে কাম কৰিব নালাগে তো ঘূৰি কাম কৰিব লাগে অনফিল্ড কাম কৰিব লাগে অলপ মজা থাকিব কোম্পানীৰ পৰা গাড়ী দিব গাড়ীত মই যাম মানে বুজি পোৱা ন তেতিয়া বয়স মই আজিৰ পৰা 15 বছৰ 16 বছৰ আগৰ কথা কৈ আছো তো অবভিয়াছলি তেতিয়া মোৰ আজি বয়স যদি 40 হয় তেনে 25 বছৰ তেতিয়া মানে আলটিমেটলি আমাৰ কেৰাম খেলাৰ বয়স বুলি ক'লেও ভুল নহয় তিনিআলিত বহি কেনে বহুতে তিনিআলি আড্ডা দিয়া সময়খিনি সময় 25 বছৰ বয়সটোত তো মই আছিলোঁ সেইখিনি সময়ত মই মানে ভাবিলোঁ যে কোম্পানী চেঞ্জ কৰোঁ পাৰোঁ যদি মই হায়দৰাবাদ যাওঁ মোৰ লগৰ যিজন ৰুমমেট আছিল 2জন তাৰে এজন হায়দৰাবাদত আছে তো মই কোম্পানীৰ কাৰণে ট্ৰাই কৰিলোঁ কোম্পানী ট্ৰাই কৰি এটা কোম্পানীত মই পালোঁ তেওঁলোকে হায়দৰাবাদ সেকেন্দ্ৰাবাদ পোষ্টিং দিব তো মই ঠিক আছে মই এটা গ্যাপ মেইনটেইন কৰিলোঁ যে একমাহ মাজত এটা গ্যাপ আছে বিহু আছে ঘৰত বিহুটো খাই লওঁ তাৰপিছত মই তাত জইন কৰিম তো মই এইটো কোম্পানীত উইদাউট এনি ইন্টিমেশ্যন মই
ৰিজাইন তেনেকৈ নিদিলোৱে, চেলেৰি পালোঁ, গুচি আহিলোঁ। মই একচুৱেলি এইটো ভুল হৈছে। আজিৰ তাৰিখত এইটো এথিকেল বুলি নকয়। তো সেইখিনি সময়তে মই ওলাই আহিলোঁ, ঘৰত আহিলোঁ। ঘৰত আহি 1 মাহমান গেপ, নতুন কোম্পানীত জইন কৰিম। টেলিকম কোম্পানী খুব দৌৰি আছোঁ। এটা কথা জানে আপোনালোকে, 2011 চনৰ ফেব্ৰুৱাৰীৰ 11 তাৰিখ নে 12 তাৰিখ, ফেব্ৰুৱাৰী 11 তাৰিখ নে 12 তাৰিখ, ফেব্ৰুৱাৰী নহয়, জানুৱাৰী, এটা আমাৰ চেনেলবিলাকৰ এটা নিউজ ওলাইছিল, দিল্লীত আলফাৰ ঘাটি। জানেনে আপুনি এইটো কথা? নাজানে চাগে। মই পুৰা মজা লৈ চাই আছো নিউজটো। অলপ পিছত যখন দেখা পাওঁ, মোৰ ৰুমৰ কাষৰ ৰুমটোতে এইটো ঘটনা। মানে মই যিটো ৰুমত আছিলো, মোৰ ৰুমৰ কাষৰ ৰুমটো, আদিত্য বৰুৱা বুলি। তো ঘৰৰ মানুহ গম পাই গ'ল। আৰু মই বাৰু এইবিলাকত নাই, মোৰ নাম একো অহা নাই, সেইটোত মই ঠিকেই আছে। কিন্তু মোৰ কাষত ন, সেইখন ছ'চাইটিতে মই আছো, হেৰি কৰি আছো। তো ঘৰৰ মানুহে অলপমান তাৰমানে বেলেগ চকুৰে চালে। আৰু কাৰ নাম কৰি মই মোৰ লগৰবিলাকক ফোন কৰো, কোনো মোৰ লগত কথা নাপাতে। কথা নাপাতাৰ কাৰণ কি, কাষৰ ল'ৰাটো মোৰ অবভিয়াছলি মোৰ কাষৰ ৰুমৰ ল'ৰাটো মোৰ লগত কামচোতা আছে। সিহঁতে কোনো কাৰ কথা নাপাতে, মানে কোনে কাৰ লগত কিবা লিংক হৈ আছে এনেকে ভাবিব যে ন। তো ঘৰৰ মানুহে অলপ ভয় কৰিলে। তো ক'লে বাবা তই যাব নালাগে, হৈছে তোৰ, তই ইয়াতে কিবা এটা কৰ। সেইটো একচুৱেলি মই মানে উইদাউট এনি কনক্লুজন মই আহি পালো। তো আৰু লাজ লগা কথা যে এনেকুৱা ধৰণৰ ধৰক লাজ লগা কথাটো সঁচাকে জড়িত আছিল সেইটো নাজানো। নিউজত খুব বাজিলে। এটা আলফাই বিবৃতিও দিছিল তেওঁৰ এগেইনষ্টত যে সি ইণ্ডিয়ান আৰ্মি স্পাই বুলি। তেওঁ মৃত্যুদণ্ড হয়, কিন্তু তেওঁ যিহেতু ঘৰৰ এটা ল'ৰা আৰু প্ৰাপ্তবয়স্ক, মানে জাষ্ট 18-19 বছৰৰ ল'ৰা আছিল, সি আমাতকৈ সৰু আছিল। তো তাক মানে প্ৰথমবাৰৰ কাৰণে মাফ কৰিছে। ইভেন ইণ্ডিয়ান পুলিচ বা দিল্লী পুলিচ বা হেৰিয়ে আকৌ কৈ আছে সি আলফাৰ স্পাই হয় বুলি। মানে দুয়োটাই ইটো সিটোক ঠেলি আছিল। পিছত কেছটো একোৱেই নহ'ল, সিও আহি ঘৰ পালে। তাৰপিছত বা কি হ'ল নাজানো, আৰু ময়ো নগলো। পিয়াজ দিলো দেই, পিয়াজখিনি একদম পিছত দিলে। আদা নহৰু দিলে প্ৰথমতে ন, আদা নহৰু দিলে, তাৰপিছত আদা নহৰু দি প্ৰায় 10-15 মিনিট ভাজিলে। ভজাৰ পাছত এতিয়াহে পিয়াজখিনি দিছে। কালাৰ কি সুন্দৰ আহিছে একদম। মানে পিয়াজটোৰ কথাটো হ'ল কি, মই যিটো পানী কম দিম, পিয়াজৰ পানীটোতে অলপমান মাংসটো সিজাব বিচাৰিম। পিয়াজৰ পানী। ৰাজীৱ দাইটো এতিয়া ভাল ব্যৱসায় কৰি আছে। আপুনি ব্যৱসায়ৰ লগতে মানে আপোনাৰ লগতে আৰু অসমীয়া বহু কেইজন যুৱক আপুনি লগত লৈ আপুনি বিজনেছ কৰি আছে বৰ্তমান। তেনে ক্ষেত্ৰত মানে ৰাজীৱ দাক আমি মানে ধন্যবাদ দিব লাগিব। তেওঁৰ লগতে আৰু দুজন আগুৱাই লৈ গৈছে। আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ এই বিজনেছটো আৰম্ভ কৰিলে, আৰু এতিয়া আপুনি কিমান সফল? কিমান সফল বুলি ক'ব গ'লে, এইটো বাৰু মই জুখি কেনে ক'ব নোৱাৰিম। আৰম্ভণি বুলি ক'লে মই একচুৱেলি কৈয়ে দিওঁ, মই ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত কাম কৰোঁ। ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী বুলি কোৱাৰ লগে লগে আপোনালোকে যেনেকে টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, AC এইবিলাক কিনে ন, ইলেক্ট্ৰনিক আইটেমবিলাক। তো মই কিছুমান মাৰ্কেট বেছ কোম্পানী আছে আমাৰ কিছুমান, যেনেকুৱা মোৰ নামবিলাক ক'লে বেয়া কথা হ'ব, জানে এটা ফ্ৰিজ কি কোম্পানীৰ হ'ব পাৰে, এটা AC কি কোম্পানীৰ হ'ব পাৰে। তো সেনেকুৱা মই 4টামান কোম্পানীৰ লগত মই কাম কৰি আছোঁ ৰেগুলাৰলি এজ এ অথৰাইজড ছাৰ্ভিচ চেণ্টাৰ। আৰু 2-এটা ডিলাৰশ্বিপো লৈ আছোঁ, আৰু ডিষ্ট্ৰিবিউশ্যনো সৰু সুৰাকৈ এটা আছে কোম্পানী। তো নিয়াৰ এবাউট মুঠতে এতিয়া 6-7টামান কোম্পানীৰ ছাৰ্ভিচ আৰু ডিষ্ট্ৰিবিউশ্যন, চেলছ বা এনেকৈ অথৰাইজেশ্যন আছে। যাওক বাৰু, ৰঙিয়াত মই এইটো আৰম্ভ কৰিলোঁ ৰঙিয়াত 2019 চনৰ পৰা, ক'ভিডৰ আগৰ বছৰৰ পৰা। তাৰ আগত মই বেলেগ বেলেগ ব্যৱসায় কৰি আছিলোঁ, যিটো ট্ৰেডিশ্যনেল ব্যৱসায় বুলি ক'ব লাগে। আমাৰ প্ৰথমতে অসমীয়া ল'ৰাই কৰে কি, ঠিকা কৰে। ময়ো ঠিকা কৰিছোঁ। অসমীয়া ল'ৰাই ছাপ্লাই কৰে, ময়ো কৰিছোঁ। কিন্তু মই অলপমান সদায় অলপ বেলেগকৈ ভাবোঁ যে ভৱিষ্যতটোতো এনেকৈ নচলিব। ঠিকা বা ছাপ্লাই এইবিলাকতো সদায়তো একে ট্ৰেণ্ডত নচলে, ট্ৰেণ্ডটো একে নচলে। কিন্তু তেতিয়া বহুত ভাবি কেনে মই প্ৰথম ইণ্ডিয়ান ৰেলৱেৰ কাৰণে 2017 পৰা 19-20 পিছলৈকে মই তাতেও কাম কৰিলোঁ ছাৰ্ভিচৰে। 3 বছৰমানৰ মুঠতে বহুত ডাঙৰ এৰিয়া, অসমৰ প্ৰায় এৰিয়া প্লাছ নৰ্থ ইষ্টৰ মেক্সিমাম ষ্টেচনছ, যিমান ষ্টেচন আছে আপুনি ষ্টেচনৰ নাম ল'ব পাৰে, সকলোতে মোৰ AMC আছিল, এটা স্পেচিয়েল প্ৰডাক্টৰ ওপৰত IT বেকগ্ৰাউণ্ডত। গোটেইখিনি যদি মই কৈ দিওঁ তেনেহ'লে হয়তো মোৰ ডিছক্লেইমাৰ হৈ যাব, তো মই ক'ব নোৱাৰিম বাৰু সেইটো কথা। যাওক বাৰু, মই প্ৰথম ৰেলৱেৰ কাৰণে অলপ চলপ মই কাম কৰা আৰম্ভ কৰিলোঁ। এনুৱেল মেইনটেনেঞ্চ কণ্ট্ৰেক্ট বুলি কয়, মানে এনুৱেলি তেওঁলোকৰ যিমান বেয়া হয়, যিমান ভাল হয়, মই ছাৰ্ভিচ দিম। এটা ফিক্সড এমাউণ্ট থাকে তেওঁলোকৰ। তাৰপিছত ভাবিলোঁ যে নহয়, ৰেলৰ লগত কাম কৰি এনেকৈ দৌৰিটো মই কিমান কৰিম, মোৰতো এটা সময়ত বয়স হ'ব। তো নহয়, মই এক জেগাত ৰ'ব লাগিব। আপুনিতো লখিমপুৰৰ ন, লখিমপুৰৰ ষ্টেচনতো কিন্তু মোৰ নামটো জানে।
তাত কাউণ্টাৰত গৈ কিনে যদি কয় এদিন হ'লে ক'ৰবাত নামটো আছে মোৰ লিখা তো যাওক বাৰু যিমান ষ্টেচনবিলাকত তাৰপিছত মই ভাবিলোঁ নহয় মই এনেকৈ থাকিলে নহয় মই এনেকুৱা এটা ইণ্ডাষ্ট্ৰিয়েলত কাম কৰিব লাগিল য'ত নেকি ভৱিষ্যতে ট্ৰেণ্ডটো চেঞ্জ হ'ব পাৰে কিন্তু প্ৰডাক্টৰ সেই ফেচিলিটিটো চেঞ্জ নহয় যেনেকুৱা ধৰক আজি এচিয়ে ঠাণ্ডা দিয়ে টেকন'লজি চেঞ্জ হ'ব পাৰে টাইপ চেঞ্জ হ'ব পাৰে এচিটোৰ কিন্তু তাৰ কামটো তাত ঠাণ্ডাটো লাগিবই মানুহ বন্ধ হওক হেৰি হওক লাগিবই বা ঠাণ্ডা দিনত গৰমটো লাগিবই এইটো মানুহক মেণ্ডেটৰী যেনেকৈ গেলামাল দোকানত খাওঁ আমি এখন হস্পিটেল খুলিলে এচি এটা লাগিবই বা এখন ঘৰ হ'বলৈ এইখিনি বস্তু লাগিব হয়তো তাৰ টেকন'লজি চেঞ্জ হ'ব কিন্তু প্ৰডাক্টটো থাকিব অবভিয়াছলি তো আৰু প্লাছ ভৱিষ্যতৰ কথাও চিন্তা কৰিলোঁ মই যে ইলেক্ট্ৰনিক্স বেছ ইণ্ডাষ্ট্ৰীত মই বহুত ষ্টাডি কৰিলোঁ যে আমাৰ অসমীয়া ল'ৰা অসমীয়া পাৰ্টি বোধহয় 1% অসমীয়া পাৰ্টি আপুনি নাপায় জেনেৰেলি ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী কাৰণ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী বহুত হেডেক হয় জানেনে আপুনি মোৰ তাত ফোন কিমান বাজে জানে গৰমৰ দিনত আজি মই মোবাইল অফ কৰি থৈছোঁ পাৰ ডে একদম কমচে কম কৈছোঁ 1500 ফোন মোৰ পাৰ্চনেলি বাজে আপুনি বিশ্বাস কৰক আপুনি মোক দিনত ফোন কৰি চাব এবাৰ আপুনি মোক ৱেটিঙত 4-5 বাৰ পোৱাৰ পিছতহে পাব আপুনি বহুতে কয় কি মই বিজি কৰি থওঁ বুলি সেনেকুৱা নহয় মানে ফোন আহিয়ে থাকে ফোন আহিয়ে থাকে এতিয়া লাহে লাহে কমিল সাৰ্ভিস মেক্সিমাম সাৰ্ভিস কি হয় জানে আপুনি যেতিয়া কাস্টমাৰ কেয়াৰত লগ ইন কৰি দিয়ে ন তাৰ পিছতে তেওঁলোকৰ এটা মোৰ ফোন নম্বৰটো গুচি যায় মই আগতে ভুল কৰি পেলালো যে মোৰ পাৰ্চনেল ফোন নম্বৰটো দি দিলো তো ৰাতি 10টাতো ফোন আহে দাদা মোৰ এচিটো ঠাণ্ডা হোৱা নাই তো মই তাক কি কম গালি পাৰিব তো নোৱাৰো মানুহজন তেওঁতো ফচিছে ন তেওঁতো গৰমত পৰিছে বা কিবা এটা অসুবিধা হৈছে নে মোক ফোন কৰিছে আৰু তাৰটো মোৰ বেসিক এটা মোৰ প্ৰিন্সিপাল বিজনেস এটোৱে হয় তো কাস্টমাৰটোক মই ৰেসপেক্টটো দিবই লাগিব এতিয়া লাহে লাহে ফোনটো কমিল কাৰণ এতিয়া মই মেনপাৱাৰ বঢ়ালো মেনপাৱাৰ বাঢ়িল যেহেতু আৰ্নিংছো লাহে লাহে অলপ বাঢ়িছে তো মেনপাৱাৰ বাঢ়িল আগতেতো অকলে কৰিছিলো মই অকলে নিয়াৰ এবাউট মোৰ যিটো এৰিয়া মই এৰিয়াখিনিৰ নামটো নকওঁ নিয়াৰ এবাউট মোৰ এৰিয়াটোত পপুলেশ্যন বুলি ক'ব যদি যাওঁ তাহলে 20 লাখ মানৰ পপুলেশ্যন এৰিয়া এটা মই কভাৰ কৰি আছো অকল সাৰ্ভিস এৰিয়া তো বহুত ডাঙৰ এৰিয়া এইটো নিয়াৰ এবাউট 3-4খন ডিস্ট্ৰিক্টৰ মই সাৰ্ভিস চাওঁ তো যেতিয়া আপুনি সুধিলে যে এতিয়া বেলেগক মই এনগেজ কৰিছো হয় আজিৰ তাৰিখত মই ৰেগুলাৰ বেচিছত মোৰ নিজৰ ফাৰ্মৰ অন স্যালাৰি বেচিছ মই 12 লৰাক মই পইচা দৰমহা দি আছো অন সাইট বহুত ভাল 12 জনক এনেকৈ মানে আমাৰ অসমীয়া যদি লৰাবিলাক এনেকৈ উঠি যায় কিমান ভাল লাগে ন তাৰ উপৰঞ্চিও মই আকৌ কন্ট্ৰাক্ট বেচিছ বুলি ক'ব পাৰে বা আপুনি আজিকালি থাকে নহয় ফ্ৰিল্যান্সাৰ নিয়াৰ এবাউট মোৰ লগত 50 ফ্ৰিল্যান্সাৰ মোৰ লগত জড়িত হৈ আছে তেওঁলোকে সিজন টাইমৰ মূলত কাম কৰে অন পাৰ্ট টাইম কাম কৰে কৰি তেওঁলোকে নিজৰ আৰ্নিংছটো চলায় নিয়াৰ এবাউট 50 বেছি হ'ব কম নহয় আৰু টিল ডেট মোৰ লগত পাৰ ইয়াৰ যদি ক'ব যাওঁ তেনেহ'লে এৰাউণ্ড প্ৰত্যেক বছৰ মই এৰাউণ্ড 30,000 কাস্টমাৰক মই সাৰ্ভিস দিওঁ 30,000 এৰাউণ্ড 1 year পাৰ ইয়াৰত অফিচিয়েলি আনঅফিচিয়েলি মই যেনেকৈ কি তেওঁলোকৰ প্ৰব্লেমবিলাক সলভ কৰা ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰীত আল্টিমেটলি যদি আপুনি ক'ব যায় সাধাৰণ ভাষাত তেনেহ'লে এজন ফ্ৰিজৰ মেকানিক বুলি ক'ব পাৰে মোক এজন এচিৰ মেকানিক বুলি ক'ব পাৰে মেকানিক নহয় মই মেকানিক মোৰ লগত থাকে আমাৰ টিম হয় মোৰ বেকবন হয় মই এৰেঞ্জ কৰাওঁ তেওঁলোকে গৈ ঠিক কৰি দিয়ে ঠিক ঠাক কৰে আপুনি টোল ফ্ৰীত ফোন কৰে নহয় মোৰ এচিটো বেয়া হৈ আছে সেইটো গৈ কেনে মোৰ তাত পৰে আৰু আপুনি তেওঁলোকক ক'ব লাগে যে ভাইটি তোমাৰ এইটো লোকেশ্যন তোমাৰ এইটো লোকেশ্যন এইটো ইমানটা কাস্টমাৰৰ কমপ্লেইন আছে কি আছে বিজনেছ জাৰ্নি বুলি কোৱাৰ লগে লগে বিজনেছ জাৰ্নিটো যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া যদিও মই আগতে কাম কৰিছিলোঁ মাজতে মই কিছুমান ভুল কৰিছোঁ ব্যৱসায়টোত এইটো ব্যৱসায় নহয় তাৰ আগত মই বেলেগ বেলেগ ব্যৱসায় কৰিছিলোঁ ন ট্ৰেডিশ্যনেল ব্যৱসায়টো মই বহুত ভুল কৰিলোঁ তাত মই মোৰ কেপিটেল 0 কৰি পেলাইছিলোঁ যেতিয়া প্ৰথমটো কোম্পানীত মই কাম কৰোঁ তেতিয়া মোৰ পকেটত আছিল 700 টকা মই সঁচা কথা কৈ আছোঁ আৰু মোৰ ৱাইফে মোক 550 টকা এটা দিছিল তো টোটেল পইচা আছিল 1250 টকা মই আপোনাক সাধু কথা কৈ থকা নাই মই সঁচা কথা কৈ আছোঁ অন কেমেৰা ৰেকৰ্ডিঙত কৈ আছোঁ আৰু সেই 1250 টকা দি একযোৰ বুলি ক'লো মূল ভাষাত টেবল যিটো টেবল ফল্ডিং হয় ফল্ডিং টেবল আৰু দুখন প্লাষ্টিকৰ চকী ঠিক আছে মই লৈ কেনে এটা ৰুম ভাড়া লৈছিলোঁ তাকো পাব্লিক প্লেচত নহয় মাৰ্কেট প্লেচত নহয় পিছফালে য'ত নেকি মানুহে দেখাই নহয় কাৰণ মোৰতো পাব্লিকৰ লগত ৰিলেশ্যন নাই মোৰ তাত অনলাইনত আহিব অনলাইনত চাব লাগিব চব অনলাইন তো সেনেকৈ আৰম্ভ কৰিলোঁ
আৰু অসমীয়াখিনি আমাৰ নতুন নিউকামাৰখিনিকো কওঁ এইটো বিজনেছটো বহুত ভাল বিজনেছ আপোনালোকে এইটো কাৰণে কাম শিকক বহুত আপকামিং বহুত আছে আপুনি নিজে ভাবক আপোনাৰ গাঁওখনত কিমানটা এচি আছে কিমানটা ফ্ৰিজ আছে এতিয়াও হোৱা নাই আমাৰ অসমত নাই তো গোটেই মাৰ্কেটখন ওপেন হৈ আছে গোটেই মাৰ্কেটখন ওপেন হৈ আছে আপুনি আপুনি আমি ইয়াত বহি আছো আপুনি ওচৰ পাজৰ কথা চিন্তা কৰকচোন কিমানটা এচি আছে আপোনাৰ ঘৰৰ নাই নাই ন কিন্তু আহিব নে নাহে আহিব আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমতে ফেন আছে আপোনাৰ এটা টিভি আছে এটা ফ্ৰিজ আছে আছে সেইটো এচিটো বেয়া ফ্ৰিজটো বেয়া হ'ব টিভিটো বেয়া হ'ব এদিন নহয় এদিন ফেন যদি প্ৰত্যেকটো ৰুমত আহিব পাৰে এচি এনেকুৱা দিন এটা আহি আছে উইদিন 10 years প্ৰত্যেকটো ৰুমত এতিয়া বৰ্তমান এচি চলি আছে এজ এ ষ্টেটাছ চিম্বল চলি আছে বহুত কম মানুহে আছে যোনে গৰমতে লৈ আছে বেমাৰৰ কাৰণে লৈ আছে বা কিবা কাৰণে বহুত মানুহ আছে এজ এ ষ্টেটাছ চিম্বলে এচি ইউজ কৰি আছে এচি নচলায় কিন্তু এচিটো লগাব লাগে এনেকুৱা মানুহ বহুত আছে আজিৰ তাৰিখত যাওক বাৰু সেইটো টপিক নহয় কিন্তু মই নতুন প্ৰজন্মক এটা কথাই ক'ব বিচাৰিম যে আপোনালোকে স্কিল হোৱাৰ কাৰণে চিন্তা কৰক স্কিল মানে কি এতিয়া আপুনি মই ইয়াতে বহি আছো আমাৰ সন্মুখত এজনী কেমেৰা চলাই আছে তেওঁ সেইটো স্কিল হয় তেওঁ সেই স্কিলটো ইমানেই ডেভেলপ কৰিব লাগিব যে তেওঁ মাৰ্কেটত ডমিনেশ্যন আনিব পাৰিব লাগিব নিজৰ স্কিলটোত বহুত ইউটিউবাৰ আছে যোনে মানে বহুত ভাল ভাল কণ্টেণ্ট বনায় কিন্তু তেওঁলোকৰ এডিটিং সাফিচিয়েন্ট নহয় ফটোগ্ৰাফি সাফিচিয়েন্ট নহয় ভিডিঅ'গ্ৰাফি ভিডিঅ'গ্ৰাফি নহয় গতিকে যিটো কাম কৰোঁ মই এটা কথা কওঁ যিটো কাম কৰোঁ আপোনালোকে অলপ খালি ধৈৰ্য নতুনখিনিক অলপমান ধৈৰ্য আৰু মানে স্কিলটো নিজৰ ডেভেলপ কৰাৰ চেষ্টা কৰিব এটা দৰমহা আপোনালোকে আপুনি যদি মই এনেকুৱা মানুহ পাইছোঁ যে সি কাম লাগে তাক সি মোক কামুৰি তাৰমানে কাম লাগে ঠিক আছে আহিবি আহি কেনে প্ৰথম দিনাখন প্ৰশ্ন সুধিছে দাদা মোক দৰমহা কিমান দিব মই তাক তেতিয়া কৈছোঁ যে মই তোমাক দৰমহা যিমান লাগে সিমান দিম তুমি কাম কি কৰিব পাৰিবা তোমাৰ কামৰ ওপৰত বেছ কৰিতো দৰমহা হ'ব হয় নহয় এটা ষ্টেণ্ডাৰ্ড দৰমহা চবৰে থাকে কিন্তু তোমাক যদি এক্সেছ লাগে প্ৰথম অহা দিনাখনে তো অবভিয়াছলি তোমাৰ এটা কিবা এটা স্পেচিয়েল স্কিল থাকিব লাগিব আৰু কোম্পানী লেভেল হওক বা প্ৰাইভেট লেভেল হওক এইটো এটা এনেকুৱা জেগা য'ত তোমাৰ স্কিলেহে তোমাক পইচা দিব তোমাৰ ৰিলেশ্যনশ্বিপে পইচা নিদিয়ে ৰিলেশ্যনশ্বিপে কোনো পইচা নিদিয়ে কোনো কোম্পানীয়ে পইচা নিদিয়ে তুমি দেখাত যেনেকুৱা নহয় মোৰ লুকআউট নহয় মোৰ লুকআউটে নহয় মোৰ ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ দেই মই বেলেগ ইণ্ডাষ্ট্ৰীৰ কথা কৈ থাকা মই চাৰ্ভিছ ইণ্ডাষ্ট্ৰীৰ কথা কৈছোঁ তোমাৰ যদি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ ভাল তোমাৰ যদি কামৰ স্কিল ভাল তুমি পইচা আৰামছে পাবা আপুনি জানে এজন এচি টেকনিচিয়ানে বা এজন চেলাৰী লোৱালে কিমান পায় মই আপোনাক কওঁ এজন থাৰ্ড গ্ৰেড দৰমহা যিমান পায় সিমানখিনি ইনকাম হয় হ'ব জানে সঁচা কথা আপোনাক কৈ আছোঁ মই কিন্তু আৰম্ভণিত সিহঁতে বহুত কষ্ট কৰে কিন্তু আপুনি যিটো ৰ'দত গৰমত থাকিব পৰা নাই ন সেইটো ৰ'দত সিহঁতে বাহিৰত কাম কৰে তেতিয়া আপুনি ঠাণ্ডা পাব ভিতৰত এতিয়া কথাটো হ'ল প্ৰথম 1250 টকা বুলি ক'লো নহয় আপোনাক মই তাৰপৰা কৰিলোঁ অকলে দেই কোনো নাই মোৰ কোনো মানুহ নাই কোনো ষ্টাফ নাই বিলিং ছেকশ্যন মই চাম ইনভেণ্টৰী মই চাম টেকনিচিয়ান হেণ্ডেল মই কৰিম কাষ্টমাৰ হেণ্ডেল মই কৰিম চব মই কৰিম অকলে ৰাতিপুৱা 6টাত বহোঁ ৰাতিপুৱা 8টা 9টা মানলৈকে মই লিষ্ট বনাই ৰেডি কৰি দিওঁ যে আজি কিমান কাষ্টমাৰক চাৰ্ভ কৰিম 9টা 9:30 মোৰ ষ্টাফখিনি আহি যায় তেওঁলোকক মই ভগাই দিলোঁ তাৰপিছত মই সেইখিনি মানুহক আকৌ নতুনকৈ তাৰ মাজত কিবা প্ৰব্লেম টেকনিচিয়ানৰ প্ৰব্লেম কাষ্টমাৰৰ ইছ্যু চল্ভ আৰু ইয়াৰ পৰা মই অন চাইটত মই ট্ৰাবল শ্বুটিং দিব লাগে অফ চাইটৰ পৰা বহি কেনে বহুত ধৰণৰ কথা কাৰোবাৰ কিবা প্ৰব্লেম আছে তাত তেওঁলোকে প্ৰব্লেম চল্ভ কৰিব পৰা নাই তো মই ইয়াৰ পৰা তেওঁক নলেজ দিব লাগিব যে এইটো কৰি দে সেইটো কৰিলে হৈ যাব তোৰ এইটো প্ৰব্লেম চল্ভ হৈ যাব সেইটো কৰি দে তেনেকুৱা আমি অন চাইটত বহি আকৌ টেক ছাপৰ্টো দিব লাগে তো এইখিনি থাকে কিন্তু এটা কথা আপোনাক মই কওঁ আজি মই গৌৰৱেদি কওঁ সেই 1250 টকাত আৰম্ভ কৰিলোঁ 2024-25 ফাইনেন্সিয়েল ইয়াৰ শেষ হ'ল মই 1 কোটি টকাৰ ওপৰত বিজনেছ কৰিছোঁ এতিয়া টোটেল বিজনেছ মই আপোনাক অন কেমেৰা কৈছোঁ মোৰ 1 কোটি টকাৰ ওপৰত বিজনেছ কৰিছোঁ আৰু প্ৰথম কোৱাৰ্টাৰ গ'ল ন এইটো মোৰ ফাৰ্ষ্ট কোৱাৰ্টাৰৰ টোটেল বিলিং আজি মই ৰাতিপুৱা চাই আহিছিলোঁ 1,27 লাখ সামথিং ৰুপিজ মানে এইটো বছৰ মোৰ 4 ডাবল যাব 4 টাইমছ বেটাৰ যাব বুলি মই ফিল কৰোঁ ডাঙৰ কথা আচলতে বহুত বেছি কিন্তু ডাঙৰ কথা ইয়েছ মোক কিন্তু পইচাটোতকৈ মোৰ বেছি কেতিয়া ভাল লাগে জানে যোনদিনাখন ল'ৰাকেইটাই দৰমহা পায় নহয় মোৰ এটা ফিক্সড ডেট থাকে সেইটো ডেটত দৰমহাটো পায় তেওঁলোকে যাৰ
মোৰ বেংকৰ সেম একাউণ্ট তেওঁলোকে উইদিন 5 মিনিটছ পইচাটো সোমাই যায় আৰু যাৰ যাৰ মোৰ বেংকৰ লগত একাউণ্ট সেম নহয় তেওঁলোকে গধূলিলৈকে বাজে অলপমান সময়ৰ কাৰণে মোৰ বেয়া লগা আৰম্ভ হয় ঠাপ 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 পইচাবিলাক কাটি আছে আৰু অলপ পিছত গধূলি সময়ত কি হয় ল'ৰাবিলাক আহে নহয় ঘূৰি ঘূৰি চবেই দৰমহা পায় তই পালি পালো তই পালো তো তেতিয়া যে কয় নহয় তাৰপিছত এটা কথা ল'ৰাবিলাকে কয় দাদা আজি ঠাণ্ডা খাওঁ নেকি মানে গোটেইবিলাকে ল'লে যেতিয়া ঠাণ্ডাটো খাম নহয় এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন এটা আহে ল'ৰাটোৰ পৰা যেতিয়া ল'ৰাটোৰ বিয়া পাতিব সি ডিপেণ্ড কৰিব মোৰ ওপৰত যে দাদাৰ লগত কাম কৰি আছো কাৰণে মই আজি বিয়া কৰাই আছো বা কইনাঘৰীয়া ল'ৰাটো যেতিয়া কইনাঘৰীয়া যেতিয়া সুধিব কি কৰে তেতিয়া সি কয় এচিৰ কাম কৰে তেতিয়া মোৰ অলপ ফিল হয় যে ময়ো কোনোবা এজন মানুহৰ গৃহস্থীৰ টেনশ্যন হেৰিটো ল'ব যাই আছো দায়িত্বভাৰ ল'ব যাই আছো সেই বস্তুটো বহুত ডাঙৰ মোৰ এনেকুৱা ষ্টাফো আছে যাৰ ছোৱালী হাই ছেকেণ্ডেৰী পঢ়ি আছে এইবাৰ ওলাল সি নিজে হেৰি কৰি কেনে ওলাইছে তাৰ ছোৱালীয়ে হাই ছেকেণ্ডেৰী পঢ়ি আছিল তো সিমানখিনি এজৰ ল'ৰা মোৰ তাত কাম কৰে মোৰ তাত নহয় মোৰ লগত কাম কৰে